हेलो एभरिवान আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলো দেই আজি প্ৰেক্টিছ কৰিব আহিছো কুৰাজৰ আহি পালো এতিয়া পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত ডিগবৈৰ আৰু এতিয়া আমি আহিছো এতিয়া প্ৰেক্টিছ কৰিবলৈ কাৰণে আজি লাষ্ট প্ৰেক্টিছ আমি আহি পালো আজি লাষ্ট প্ৰেক্টিছ বনাই আছে পুৰা ৰেডি কৰি ষ্টেজ আহিলে আমাৰ ৰাইজসকল আহিলে এইফালে জাহ্নবী অনামিকা বাইদেউ এইফালে নামটোৱে পাহৰি থাকোঁ নহয় বাইদেউ অঁ আজি লাষ্ট প্ৰেক্টিছ কাইলৈ আছে আমাৰ কুৰাজ আৰু ছাত্ৰ সন্থা পৰিষদে অনুষ্ঠিত কৰা হৈছে দ্বিতীয় বাৰ্ষিক আৰু ইফালে আপোনালোকক এইফালে আছে এয়া চাওক সেইফালে চিন্তা হৈছে কণী হৈছে আমাৰ চাহ পাৰ্টি চলি আছে দেই অঁ এইয়া বাইদেউ পেটিছ পেলাইছে অঁ এইফালে চাহ চবেই চাহ খোৱাত ব্যস্ত আহা চাহ খোৱাহি সুৰজিত মৰাণ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ঠিক আছে হেৰি আমাৰ বৈদ্য বৰাদাও আহিছে তেখেতক কৰিব পাৰিবা আহক তেখেত আমাৰ ৰংবাৰী পৰ্যটন মেলা পাতে শুনিছে নহয় খিলবাৰীত তেখেত সভাপতি এতিয়া সুৰজিত অকণমান আহা এইফালে আমাৰ আলহী যিবোৰ আহিছে হেল্ল' এভৰিৱান কেনেকুৱা লাগিছে ক'ব এয়া ড্ৰেছ চেছ পিন্ধি ৰেডি আজি যাব ওলাইছোঁ এটা প্ৰগ্ৰেমলৈ আৰু আপোনালোকক দেখাম আমি কি প্ৰগ্ৰেম কৰোঁ আৰু এইফালে চাওক ৰিহা মুগাৰ ৰিহা আৰু ব্লাউজ একেলগতে ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু এতিয়া যাওঁ দেৰি হৈছে প্ৰায় 1:30 বাজি গ'ল আৰু এয়া চাওক চোপা নিজে চব মেকআপ চেকআপ কৰি ৰেডি হ'লোঁ এতিয়া যাওঁ ফুলক তেতিয়াহ'লে আপোনালোককো লৈ যাম অকণমান দেখাম আৰু কোনে পাতিছে ছাত্ৰ সন্থা পৰিষদে পাতিছে আৰু ডিগবৈত অনুষ্ঠিত হৈছে আৰু আপোনালোকক দেখাম বলক তেতিয়াহ'লে অসম জনগোষ্ঠীৰ সাংস্কৃতিক দল দুৱাৰমৰা সাংস্কৃতিক দলটিক আমি এইবাৰ তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ জিলা সমিতিৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি মুকলি সভাৰ উদ্বোধনী গীত পৰিৱেশন কৰা ডিগবৈৰ স্থানীয় শিল্পীসকলক আমি একোটিকৈ স্মাৰকেৰে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমি অংশগ্ৰহণকাৰী শিল্পীসকলৰ নাম ঘোষণা কৰি যাম আৰু আমাৰ তিনিচুকীয়া জিলা সমিতিৰ কৰ্মকৰ্তাসকলক আমি শিল্পীসকলক স্মাৰক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ মীনাক্ষী গগৈ মীনাক্ষী দত্ত দেৱযানী শৰ্মা বৰ্ণালী ফুকন আমাৰ অভ্যৰ্থনা সমিতিৰ সাংস্কৃতিক সম্পাদিকা বৰ্ণালী ফুকন দেৱযানী শৰ্মা পূৰবী মেছ আমাৰ সমূহ ৰাইজক হাত চাপৰি বজাই আমাৰ দলটিক উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছোঁ ববিতা শৰ্মা অকণমান আগবাঢ়ি দিলে গম পায় নাম কোৱাৰ লগে লগে অকণমান আগবাঢ়ি দিব তেখেতসকলে গম পাব চৰকাৰৰ
সন্মানীয় মুখ্যমন্ত্ৰীলৈ মই আহ্বান জনাইছোঁ এই এইখন চৰকাৰৰ যে মন্দিৰ এইবিলাক বনোৱাৰ যিহেতু এটা পৰিকল্পনা তেখেতৰ বোলে আজি অলপ দিনৰ আগতে সেই মন্দিৰলৈ আহিছে আমি আহ্বান জনাইছোঁ যাতে এই ভানদেৱ বাবাৰ মন্দিৰলৈ যোৱা যিটো ৰাস্তা এই ৰাস্তাটো আমি যথেষ্ট পৰিত্যক্ত অৱস্থাত দেখিছোঁ তেখেতে ৰিকুৱেষ্ট কৰিছে সেইকাৰণে মই আচলতে লোকঢাক নকৰাকৈ ৰাজহুৱা সভাৰ জৰিয়তে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ আৰু তিনিচুকীয়া জিলা সমিতিক আগলৈ আহি থকা দিনত এই বিষয়টো য'ত যেনেকৈ উপস্থাপন কৰিব লাগে উপস্থাপন কৰিব বুলি মই শ্ৰদ্ধা জনাইছোঁ অভিনন্দন জনাইছোঁ আমাৰ সভাপতি সাধাৰণ সম্পাদক আছে যুৱ ছাত্ৰ পৰিষদৰ দৃষ্টিভংগী দাঙি ধৰিব কিন্তু ইয়াত যিহেতু এটা সমন্বয় যিটো তেল শোধনাগাৰে বহু ইতিহাস বহন কৰিছে যিটো তেল শোধনাগাৰে ব্ৰিটিছৰ দিনৰ তেল শোধনাগাৰ সেই তেল শোধনাগাৰটোক আচলতে কেন্দ্ৰীয় চৰকাৰে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিব লাগিছিল উপহাৰ হিচাপে আমাৰ অসমৰ মানুহক দিব লাগিছিল উপহাৰ হিচাপে আমাৰ তিনিচুকীয়া মানুহক দিব লাগিছিল কিন্তু সকলো সময়তে আমি যেনেকৈ কৈ আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰে অসমৰ মানুহবিলাকৰ অসমৰ আন সমস্যাবিলাকৰ কেৱল মাত্ৰ অৱহেলা কৰিছে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে সেই প্ৰতাৰণা প্ৰবঞ্চনা অৱহেলাৰ কোনো গুণেই এই যিটো উদাহৰণ যে ডিগবৈ তেল শোধনাগাৰ কম নহয় ব্ৰিটিছৰ দিনৰ তেল শোধনাগাৰটো বৃদ্ধি কৰিবৰ কাৰণে কোনো তেওঁলোকে পদক্ষেপ নল'লে এতিয়া কেৱল মাত্ৰ কৈছে 1 মিলিয়ন মেট্ৰিক টনলৈহে বৃদ্ধি কৰা হ'ব গতিকে 65.65 মিলিয়ন মেট্ৰিক টন আৰু 1 মিলিয়ন মেট্ৰিক টনৰ মাজত বহুত বেছি পাৰ্থক্য নাই গতিকে আমি ভাবোঁ কমেও 5 মিলিয়ন মেট্ৰিক টনলৈ এই ডিগবৈ তেল শোধনাগাৰৰ শোধন যিটো কেপাচিটি সেই কেপাচিটি বৃদ্ধি কৰিব লাগে শ্ৰদ্ধাভাজন ৰাইজ এনেধৰণৰ বহু কথা আমি আলোচনা কৰিব পাৰোঁ কিন্তু আমি ইমান বেছি ডাঙৰ ডাঙৰ কথা আলোচনা নকৰোঁ সৰু সুৰা দুটামান কথা মই আলোচনা কৰিব খুজিছোঁ যিটো কথা খুবেই প্ৰাসংগিক আজি আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থাটো একেবাৰে ঠিক নহয় মই নিজেও এজন গাঁৱৰ ল'ৰা মই জানো খেতি বাতি কৰি মানুহবিলাকে নিজৰ জীৱন জীৱিকা কোনোমতে চলাই আছে এইবিলাকো বহুত বেছি সঞ্চয় কৰিব পৰা নাই গ্ৰাম্য আবেলি জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন দিব্য আঞ্চলিক সমিতি আদিত্যত ৰাইজক ওলাব ফটো মোৰ যে বেছি মোবাইলটো ভাৰি হৈ গৈছে ইমান ফটো আছে এটা দি দিয়ক 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 আপুনি দেখিবলৈ পাইছিলোঁ যে আমাৰ বিভিন্ন দিশত গান হওক নাচ হওক বা ডিবেট হওক বিভিন্ন ক্ষেত্ৰত আমাৰ মই মহিলা মহাবিদ্যালয়ৰ কথা কৈছোঁ ছাত্ৰীসকল বহুত পিছ পৰি আছিলে কিন্তু যেতিয়াই আমি যুৱ মহোৎসৱখন পাতিলোঁ তাৰ পিছৰ পৰা তেওঁলোকে বুজিলে কেনেধৰণে তেওঁলোক আগবাঢ়ি যাব পাৰে গতিকে মই কিন্তু এই জেগাখনৰ উন্নতিৰ হকে প্ৰত্যেকটো সংগঠনেই হওক বা জাতি জনজাতিয়ে হওক আৰু আজি মোক মাতিছিলে এইখন অনুষ্ঠানলৈ মই আহিছিলোঁ চাবলৈ আহিছিলোঁ যে ময়ো ইয়াৰ এটা সেইকাৰণেহে আহিছিলোঁ আজি এইখন মঞ্চত চাবলৈ এটি কবি তেখেতক সুলভ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত ডিগবৈৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰীণা কাকতি গগৈ বাইদেউ ইয়াৰ পাছতে আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ সৰু মৰাণ গংগা কাবেৰীত পৰে অসমীয়া কৃষ্টি ভাৰত বাগৰি মহামহাসাগৰত পৰে দুইটাই পুৰ দুপুৰু प्रजाको देख्दा भुजुले गाउँमा मर्काको
ইমানে আহি পালে এইখন আমাক সন্মানিত কৰিছে এখন প্ৰমাণপত্ৰ দি আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য শিল্পী নীলাম পিতাক এখনি ফুলাম গামোচা আৰু এখনি চেলেঙেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ What a pity,